আপুনি চাই আছে ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম মই ৰাণা গগৈ আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে কংগ্ৰেছক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচিছে এইবাৰ দুষ্কৃতিকাৰীয়ে পুনৰবাৰ আপোনালোকক জনাব বিচাৰিছো কংগ্ৰেছক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচিছে এক দুষ্কৃতিকাৰীয়ে পিছে কোন এই দুষ্কৃতিকাৰী আৰু কিয় এই ষড়যন্ত্ৰ ৰচিছে সেয়া কিন্তু এতিয়াও অজ্ঞাত হৈ আছে আমি জনাব বিচাৰিম আজি যিহেতু গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু ৰাজীৱ ভৱনতে কাৰম্বৰপূৰ্ণ অনুষ্ঠান উখল মাখল আৰু বিভিন্ন ধৰণৰ তেওঁলোকে অনুষ্ঠান আয়োজন কৰিছে পুৱাৰ ভাগতে কামাখ্যাত গৈ তেওঁ সেৱা লৈছে তাৰ পাছতে ৰাজীৱ ভৱনত তেওঁ দেখা পোৱা গৈছে তেখেতক আদৰণি অনা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে দেখিবলৈ পোৱা গৈছে মোবাইলে ভাইৰেল হৈ পৰা এটা মেছেজ আৰু এই মেছেজটোত লিখা হৈছে আমি মেছেজটো পঢ়ি দিব বিচাৰিম যে আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হ'বলগীয়া বিশেষ সভাখনত আমাৰ সংখ্যালঘু ভাই বন্ধুসকলক হলৰ শেষত বিশেষভাৱে সংৰক্ষিত আসনত বহিবলৈ অনুৰোধ জনালো তদুপৰি আপোনালোকে অনুগ্ৰহ কৰি আজিৰ দিনটোত টুপি পৰিধান নকৰিব আৰু পৰ্যায়মানে কেমেৰাৰ সন্মুখলৈ নাহিব কাৰণ বিজেপি দলে আমাৰ দল তথা গৌৰৱ গগৈ ডাঙৰীয়াক এই বিষয়টোলৈ যথেষ্ট সমালোচনা কৰি আছে দলৰ সকলো সন্মানীয় সদস্যই দলৰ স্বাৰ্থত এই নিৰ্দেশনা মানি চলিব বুলি আমি আশাবাদী আৰু তলত উল্লেখ কৰিছে মেঘনাথ চেত্ৰী এপিচিচি গতিকে মেঘনাথ চেত্ৰীৰ নামত এনেধৰণে এটা মেছেজ ভাইৰেল হৈ পৰিছে আৰু এই মেছেজটো ভাইৰেল হৈ পৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু কোন আছে আচলতে কোনে এই মেছেজ ভাইৰেল কৰিছে সেয়া কিন্তু এতিয়াও জানিব পৰা হোৱা নাই গতিকে এক ষড়যন্ত্ৰ ৰচিছে বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচিছে কংগ্ৰেছ দলক বদনাম কৰাৰ এই ষড়যন্ত্ৰ কোনে ৰচিছে সেয়ালৈ কিন্তু এটা প্ৰশ্ন যিয়ে দুষ্কৃতিকাৰী নহওক কিয় এনেধৰণৰ ষড়যন্ত্ৰ ৰচা আজি দেখিবলৈ পোৱা গ'ল কংগ্ৰেছৰ বাবে এটা আজিৰ দিনটোৰ বাবে এটা এক ডাঙৰ দিন আৰু এই দিনটোতে এটা ভাল দিনতে দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ দলক বদনাম কৰাৰ ষড়যন্ত্ৰ ৰচিছে ইতিমধ্যে মোবাইলে ভাইৰেল হৈ পৰিছে এই মেছেজ কোনো অজ্ঞাত লোকে এই মেছেজ ভাইৰেল কৰিছে আমি এই কথা পাতিছিলো এই সন্দৰ্ভত কথা পাতিছিলো আচলতে এই সন্দৰ্ভত কি ক'ব বিচাৰিব কোনে আচলতে এই মেছেজটো ভাইৰেল কৰিছে বা প্ৰকৃততে কংগ্ৰেছ দলৰ ফালৰ পৰা এই মেছেজটো দিয়া হৈছিল নেকি সেই সম্পৰ্কে আমি কথা পাতিছিলো অৰ্থাৎ কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ কৰ্মী এজন সক্ৰিয় কৰ্মী মেঘনাথ চেত্ৰী গতিকে মেঘনাথ চেত্ৰী এই সন্দৰ্ভত তেওঁ স্পষ্টকৈ জানিবলৈ দিছে যে এয়া কোনো দুষ্কৃতিকাৰীয়ে কৰিছে এয়া দুষ্কৃতিকাৰী কাম দুষ্কৃতিকাৰীয়ে কংগ্ৰেছক বদনাম কৰাৰ বাবে ষড়যন্ত্ৰ ৰচিছে বুলি ইতিমধ্যে তেওঁ স্পষ্টকৈ জানিবলৈ দিছে আমাৰ টেলিফোনিক বাৰ্তালাপত তেওঁ কি কৈছিল সেই কথাখিনি আমি এবাৰ শুনুৱাব বিচাৰিম হয় ময়ো জানিব পাৰিছোঁ অলপ আগত যে মোৰ নামত ফেক হোৱাটছআপত ফেক মোৰ নামটো ইউজ কৰি মোৰ পুৰণা ফটো এটা ইউজ কৰি কোনোবা দুষ্ট চক্ৰই তেওঁলোকে এটা ফেক নিউজ পাব্লিছ কৰিছে যিটো গৰিহণাযোগ্য যে আমাৰ মাজত শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে আৰু আজি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়া প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্ত লাভ কৰাৰ পিছত অসমৰ সৰ্বসাধাৰণ ৰাইজে যিদৰে আগ্ৰহ প্ৰকাশ কৰিছে আৰু তেওঁৰ লগত আমি এটা সৰু পৰিয়ালৰ পৰা অহা মানুহে আমি ৰাইজৰ সেৱাৰ কাৰণে যেনেকৈ আমি প্ৰথম আৰম্ভণিৰ পৰাই যে তেওঁৰ নীতি আদৰ্শ আৰু তেওঁ যে ৰাইজক সেৱা কৰিব আহিছে সেই কথাটো অনুধাৱন কৰি অসম আৰু অসম মাতৃৰ কাৰণে আমি কিবা এটা উল্লেখযোগ্য কাম কৰিব পাৰোঁ আৰু আজি ৰাজনৈতিক বাতাবৰণটো যেনেধৰণে কুলসিত কৰি পেলাইছে যে বিজেপি বুলি ক'লে কংগ্ৰেছৰ শত্ৰু কংগ্ৰেছ বুলি ক'লে বিজেপিৰ শত্ৰু যি মানুহৰ মাজত এই বিদ্বেষৰ ভাৱটো ভৰাই দিছে আৰু মানুহৰ মাজত যি জাতি ধৰ্ম লৈ সম্প্ৰদায়ক লৈ যি কুটিল ৰাজনীতি চলিছে ভোট বেংকৰ ৰাজনীতি চলিছে এই পৰিৱেশত আমি মাননীয় সভাপতি গৌৰৱ গগৈ দেৱৰ নেতৃত্বত তেওঁ পূৰ্বতে আমাৰ লোকসভা সমষ্টিৰ সাংসদ আছিল গতিকে তেওঁৰ লগত এটা কাম কৰাৰ সুযোগ পাইছিলোঁ সেই সুযোগত বুজি উঠিছিলোঁ যে এনে এজন শিক্ষিত নম্ৰ স্বচ্ছ নিকা ব্যক্তি যদি অসমৰ ভৱিষ্যতলৈ আগুৱাই যায় তেতিয়াহ'লে আমিও তেওঁৰ পিছে গৈ ৰাইজৰ সেৱা কৰিব পাৰিম আৰু প্ৰকৃত অৰ্থত ৰাজনীতিৰ জৰিয়তে ৰাইজক সেৱা কৰিব পাৰিম আমি জাতিটোৰ কাৰণে সেৱা কৰিব পাৰিম সেই আশালৈ আহিছিলোঁ আৰু আজি সেই কথাটো বাস্তৱলৈ লাহে লাহে যেতিয়া আমি আগবাঢ়ি আহিলোঁ আৰু এটা প্ৰতিকূল পৰিৱেশত আমি যেতিয়া আগবাঢ়ি আহিলোঁ আজি ৰাইজে যথেষ্ট সমৰ্থন আগবঢ়াইছে আমাৰ নেতাসকলক কংগ্ৰেছ দলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে সেয়া দেখি হয়তো দুষ্ট চক্ৰই এটা ষড়যন্ত্ৰ কৰিছে হয় আপোনালোকে কাৰোবাৰ ওপৰত সন্দেহ কৰিছে নেকি কোন হ'ব পাৰে দুষ্কৃতিকাৰী কোন হয় আপোনালোকে কিবা অনুমান কৰিছে নেকি বা সন্দেহ কৰিছে নেকি দুষ্কৃতিকাৰী যোনে ভাবে যে অসমত শান্তি সম্প্ৰীতি থাকিব নালাগে আৰু কষ্ট কৰি ৰাইজৰ সেৱা কৰিবলৈ ওলাই অহা যুৱ প্ৰজন্মই যাতে ৰাজনীতি থাকিব নোৱাৰে সেই মানসিকতাৰ দুষ্কৃতিকাৰী মই আপোনালোকৰ জৰিয়তে তেওঁলোককো আহ্বান জনাম এইখন আমাৰ অসম
অসমত থকা আমাৰ কোনোবা ভাই বিজেপি কৰি আছে, কোনোবাই কংগ্ৰেছ কৰি আছে, কোনোবাই জাতীয়তাবাদী চিন্তাধাৰাৰে কাম কৰি আছে। আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে ৰাইজৰ সেৱা কৰা, আৰু আমি সেৱা কৰিবলৈ ওলাইছোঁ। এই ক্ষেত্ৰত কোনোবাই যদি কাৰোবাৰ প্ৰৰোচনাত কৰি এনেকুৱা ফেক ID খুলি তেওঁলোকে ফেক বাৰ্তা প্ৰেৰণ কৰিছে, এইটো দুৰ্ভাগ্যজনক। তেওঁলোককো মই এনে কাম নকৰিবলৈ আহ্বান জনাম। এতিয়া আপোনালোকে কিবা পদক্ষেপ ল'ব নেকি? না পদক্ষেপ কৰিবলগীয়া একো নাই। তেওঁলোকক আহ্বান জনাম, সৎ পথলৈ উলিয়াই আহক। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া বৰ্তমান অসম কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত নিযুক্ত হৈছে। তেওঁ নিকা স্বচ্ছ ব্যক্তি। আমাৰ প্ৰত্যেকজনৰে অসমখনৰ প্ৰতি, আমাৰ জাতিটোৰ প্ৰতি, আমাৰ জনগোষ্ঠীৰ প্ৰতি দায়িত্ব আছে। গতিকে এই যিটো আমাৰ যাত্ৰা, অসমখন নৱৰূপত গঢ়া যাত্ৰা, এই যাত্ৰাত মই সকলো স্তৰৰ ৰাইজক আৰু যিজনে তেনেকুৱা ফেক কাৰোবাৰ প্ৰৰোচনাত কৰিছে তেওঁকো মই আহ্বান জনাইছোঁ। তেওঁ কোনোবা মোৰ ভাতৃয়ে হ'ব বা কোনোবা হ'ব, তেওঁ যাতে এইবিলাক কথা এৰি জাতিটোৰ কাৰণে, অসমৰ জনসাধাৰণৰ সেৱাৰ কাৰণে প্ৰকৃত অৰ্থত ৰাজনীতিটো যে আজি ৰাজনীতি বুলি ক'লে যে ল'ৰা ছোৱালীয়ে ঘৃণা কৰে, ৰাইজে লাহে লাহে ৰাজনৈতিক মানুহক অৱহেলা কৰিব লৈছে, তেওঁলোকক বিশ্বাস কৰিবলৈ এৰি দিছে। এনে পৰিস্থিতিত আমাৰ কৰ্তব্য আছে যে উঠি অহা যুৱ প্ৰজন্মৰ কাৰণে আমি এটা সুস্থ ৰাজনৈতিক বাতাবৰণ আমাৰ অসমত প্ৰতিষ্ঠিত কৰোঁ। আৰু এয়া আছিলে মেঘনা চেত্ৰী। তেওঁ এগৰাকী কংগ্ৰেছৰ সক্ৰিয় কৰ্মী। তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ হৈ কাম কৰি আহিছে। গতিকে তেওঁৰ নামত যিহেতু এই মেছেজটো ভাইৰেল কৰিছিল, আৰু তেওঁ ইতিমধ্যে আহ্বান জনাইছে, দুষ্কৃতিকাৰীক আহ্বান জনাইছে যে এনেধৰণৰ কাম নকৰিবৰ বাবে আহ্বান জনাইছে। কাৰণ কংগ্ৰেছৰ বাবে আজি এটা ভাল দিন, আৰু এই ভাল দিনটোত আচলতে কংগ্ৰেছক বদনামী কৰাৰ ষড়যন্ত্ৰ ৰচিছে কোনো দুষ্কৃতিকাৰীয়ে। শেহতীয়া তথ্যৰ বাবে চাই থাকিব ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম।